নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 15 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা পুনৰবাৰ জাৰি কৰা হৈছে নতুন এছঅপি ৰাজ্যত ঘোষণা কৰা হৈছে নতুন এছঅপি আৰু এই এছঅপি মতে ৰাজ্যত কি বন্ধ থাকিব কোন জিলাত লকডাউন থাকিব আৰু কোন জিলাত খোলা থাকিব আৰু কোন জিলাত কিমান বজাৰ পৰা কিমান বজালৈ খাদ্য আইন জাৰি কৰা হৈছে সেই সম্পৰ্কে আজি ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ নতুন এছঅপিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলঙত সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে এই নতুন এছঅপি সমগ্ৰ ৰাজ্যখনৰ বাবে আৰু এছঅপিত ঘোষণা কৰিছে 22 জুনলৈকে বৰ্তি থাকিব এই নতুন এছঅপি আৰু গুৱাহাটীত খাদ্য আইনৰ নতুন সময়সীমা ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গুৱাহাটীত 2 বজাৰ পুৱা 5 বজালৈ খাদ্য আইন থাকিব নগৰ অঞ্চলত 5% আৰু গাঁৱত 10% সংক্ৰমণ হলে হ'ব কন্টেইনমেন্ট জোন আৰু 22 জুনলৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত 5খন জিলাত কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে থাকিব চুকা নজৰ আৰু এই 5খন জিলা হৈছে নগাঁও শোণিতপুৰ তিনিচুকীয়া কাছাৰ আৰু ডিব্ৰুগড় 21 জুনলৈকে জিলা কেইখনত কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নাহিলে লকডাউন দিব পাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু কৰোনাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অহা 8খন জিলাত খাদ্য আইন 5 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব আৰু আজিৰ পৰা এই নতুন ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ এছঅপিত আৰু বাকি জিলাসমূহত পূৰ্বৰ দৰে থাকিব কঠোৰ নীতি নিয়ম আৰু বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত থাকিব পাৰিব 10 জনকৈ লোক আৰু ভেকচিন দুটা ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী আহিব লাগিব কাৰ্যালয়লৈ গৰ্ভৱতী মহিলা 5 বছৰৰ তলৰ শিশুৰ মাতৃ আৰু লগতে দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাৰ্যালয়ৰ কামকাজ আৰু ৰাজ্য চৰকাৰৰ আজিৰ এই নতুন এছঅপিত এই কথা ঘোষণা কৰিছে যে বন্ধ থাকিব সকলো সাপ্তাহিক বজাৰ এবাৰ 5খন ৰাজ্যৰ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপিয়ে দেশৰ 5খন ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টিয়ে 2022 বৰ্ষৰ প্ৰথম ভাগত দেশৰ 5খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড গোৱা মণিপুৰ আৰু পঞ্জাৱত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলটোৱে কেইবাখনো গুৰুত্বপূৰ্ণ সভাৰ জৰিয়তে ৰুম মেপ এবাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহক চিন্তন শিবিৰ অনুষ্ঠিত কৰি তেওঁলোকক আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দেশৰ 5খন ৰাজ্যৰ ভিতৰত 4খন ৰাজ্যতে আছে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু এই ৰাজ্য কেইখন হৈছে উত্তৰ প্ৰদেশ উত্তৰাখণ্ড গোৱা আৰু মণিপুৰ আনহাতে পঞ্জাৱত আছে কংগ্ৰেছৰ চৰকাৰ এই ৰাজ্যসমূহৰ বিজেপি মিত্ৰজোঁটৰ অন্তৰ্গত যিসমূহ সৰু আঞ্চলিক দল আছে সেই আঞ্চলিক দলসমূহৰ নেতৃত্বৰ লগত দিল্লীত জেপি নাড্ডাই নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিব উগ্ৰপন্থী সজাই হত্যা কৰা জয়ন্ত বৰাই এবছৰে নাপালে ন্যায় গৃহ বিভাগতে এতিয়াও গিজগিচাই আছে হত্যাকাৰী সমগ্ৰ অসম জোকাৰি যোৱা তিতাবৰৰ বৰখোলাৰ নিৰীহ যুৱক জয়ন্ত বৰাক মাজনিশা আৰক্ষী আৰু সেনাবাহিনীৰ দলে গোপন খবৰৰ সন্ধান বিচাৰি নিজা বাসগৃহৰ পৰা উঠাই অনাৰ পাছত ৰহস্যজনকভাৱে তেওঁলোকৰ জিম্বাতে মৃত্যু হোৱা ঘটনাই এবছৰ অতিক্ৰম কৰি যোৱাৰ পাছতো ঘটনাৰ প্ৰকৃত কাৰণ আজিলৈকে উদ্ধাৰ নহল বিগত বৰ্ষৰ 14 জুনৰ নিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমিত কুমাৰ সুজাইৰ নেতৃত্বত অহা বৰখোলা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈ আৰু চৰাইদেউ স্থিত সেনা ৰেজিমেণ্টৰ এটা দলে নিশা প্ৰায় 12 বজাত বৰখোলাৰ বালিজানৰ নিশা নিজা বাসগৃহৰ পৰা জয়ন্তক গাড়ীত উঠাই অনাৰ পাছতে যুৱকগৰাকীৰ মৃত্যু হৈছিল পৰৱৰ্তী সময়ত বিভিন্ন পক্ষই জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যু ৰাজযন্ত্ৰৰ ষড়যন্ত্ৰ বুলি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি তুলিছিল যদিও এতিয়ালৈকে এইগৰাকী নিৰীহ যুৱকৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য আৰু কোন জড়িত আছে দোষী সাব্যস্ত কৰিব পৰা নাই আজি ৰাজ্যখনৰ চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ চক্ৰ বিষয়সমূহৰ মাজত ব্যাপক ৰদ বদল কৰা হৈছে আৰু এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো ৰাজ্যৰ চক্ৰ বিষয়সকলৰ মাজত ব্যাপক ৰদ বদল কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা আৰু এই
ৰদবদল প্ৰক্ৰিয়া মতে তামুলপুৰ চক্ৰ বিষয়া ৰূপকমল ৰাভাক বিলাসীপাৰালৈ বদলি কৰা হৈছে। বাক্সাৰ চক্ৰ বিষয়া নীলোৎপল পাঠকক ধেমাজিৰ এবাৰ চিচি বৰগাঁৱলৈ বদলি কৰা হৈছে। বৰপেটাৰ চক্ৰ বিষয়াক এবাৰ বিশ্বনাথলৈ বদলি কৰা হৈছে আৰু বৰপেটাৰ বৰনগৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতিম খৰিকৰক কাছাৰৰ উদাৰবন্দলৈ বদলি কৰা হৈছে। বঙাইগাঁও বৈতামাৰী চক্ৰ বিষয়াক এবাৰ যোৰহাটলৈ বদলি কৰা হৈছে আৰু বঙাইগাঁৱৰ ডাংতল চক্ৰ বিষয়াক এবাৰ ৰহালৈ বদলি কৰা হৈছে। কাছাৰ জিলাৰ কাটিগড়া চক্ৰ বিষয়াক এইবাৰ বৰপেটাৰ চেঙালৈ বদলি কৰা হৈছে আৰু চৰাইদেউ সোণাৰীৰ চক্ৰ বিষয়াক এইবাৰ আজাৰালৈ বদলি কৰা হৈছে। ডিব্ৰুগড় টেঙাখাটৰ চক্ৰ বিষয়াক এইবাৰ আৰামবামক কলাইগাঁৱলৈ বদলি কৰা হৈছে। মৰাণৰ চক্ৰ বিষয়াক এইবাৰ মৰিগাঁৱৰ বুঢ়াগাঁৱলৈ বদলি কৰা হৈছে। চাবুৱাৰ চক্ৰ বিষয়াক এইবাৰ বৰপেটাৰ কলগাছিয়ালৈ বদলি কৰা হৈছে। গোৱালপাৰাৰ বালিজানৰ চক্ৰ বিষয়াক পলাশবাৰীলৈ বদলি কৰা হৈছে। লগতে গোৱালপাৰাৰ লখিমপুৰৰ চক্ৰ বিষয়াক এইবাৰ চামগুৰিলৈ বদলি। গোলাঘাটৰ মৰঙীৰ চক্ৰ বিষয়াক এইবাৰ বৰাক হাইলাকান্দিলৈ বদলি কৰা হৈছে আৰু গোলাঘাটৰ সৰুপথাৰ চক্ৰ বিষয়াক এইবাৰ বাক্সাৰ বৰ্মালৈ বদলি কৰা হৈছে। হুজাইৰ চক্ৰ বিষয়াক এইবাৰ ডকুৱাখনালৈ বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই চক্ৰ বিষয়াৰ বদলিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আৰু হুজাইৰ ডবগাৰ চক্ৰ বিষয়াক নলবাৰীলৈ বদলি কৰা হৈছে। যোৰহাট জিলাৰ টিয়কৰ চক্ৰ বিষয়াক এইবাৰ ৰঙিয়ালৈ বদলি কৰা হৈছে। উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে। ৰঙিয়াৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁইক এইবাৰ হোজাইলৈ বদলি কৰা হৈছে আৰু একেধৰণে ছয়গাঁৱৰ চক্ৰ বিষয়াক বদলি কৰা হৈছে লখিমপুৰলৈ আৰু বকুৰ চক্ৰ বিষয়াক নাহৰকটীয়ালৈ বদলি কৰা হৈছে। কামৰূপ গৰৈমাৰী চক্ৰ বিষয়াক মৰিগাঁৱৰ মায়ঙলৈ বদলি কৰা হৈছে। কৰিমগঞ্জৰ বদৰপুৰৰ চক্ৰ বিষয়াক চিপাঝাৰলৈ বদলি কৰা হৈছে আৰু চন্দ্ৰপুৰৰ চক্ৰ বিষয়াক এইবাৰ দিছপুৰলৈ বদলি কৰা হৈছে। কৰিমগঞ্জৰ আৰ কে নগৰৰ চক্ৰ বিষয়াজনক এইবাৰ নাজিৰালৈ বদলি কৰা হৈছে। কোকৰাঝাৰৰ চক্ৰ বিষয়াক দুধনৈলৈ বদলি কৰা হৈছে। লখিমপুৰৰ কাদমৰ চক্ৰ বিষয়াক এইবাৰ গোলাঘাটলৈ বদলি কৰা হৈছে। ঢকুৱাখনা চক্ৰ বিষয়াক ডিব্ৰুগড়লৈ বদলি। মৰিগাঁৱৰ বুঢ়াগাঁৱৰ চক্ৰ বিষয়াক এইবাৰ টিহুলৈ বদলি কৰা হৈছে। চামগুৰিৰ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাক বৰপেটালৈ বদলি কৰা হৈছে। কলিয়াবৰৰ চক্ৰ বিষয়া অন্তৰা সেনক কৰিমগঞ্জলৈ বদলি কৰা হৈছে। নলবাৰী সদৰৰ চক্ৰ বিষয়া বনশ্ৰী ডেকাক মৰিগাঁৱলৈ বদলি কৰা হৈছে আৰু একেধৰণে পশ্চিম নলবাৰী চক্ৰ বিষয়াক তিনিচুকীয়া সদৰলৈ বদলি কৰা হৈছে আৰু নাজিৰা চক্ৰ বিষয়াক ধুবুৰী চাপৰলৈ বদলি কৰা হৈছে আৰু মাজবাটৰ চক্ৰ বিষয়া এইবাৰ কামৰূপৰ ছয়গাঁৱলৈ বদলি কৰা হৈছে আৰু কলাইগাঁৱৰ চক্ৰ বিষয়াক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। এচিএছ বিষয়া আৰু অৰূপ চৌধুৰীক খৈৰাবাৰীলৈ বদলি কৰা হৈছে আৰু একেধৰণে মীনাক্ষী পাৰ্মেক তিতাবৰলৈ বদলি কৰা হৈছে। পশ্চিম যোৰহাটৰ চক্ৰ বিষয়াক এইবাৰ বৰখেতিলৈ বদলি কৰা হৈছে। বঙাইগাঁৱৰ সহকাৰী আয়ুক্ত কবিতা ডেকাক ঢেকিয়াজুলিৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে আৰু কামৰূপৰ নিৰ্বাচনী বিষয়াক এইবাৰ ডিব্ৰুগড় চক্ৰ বিষয়া হিচাপে বদলিকৰণ কৰা হৈছে। বোকাজানৰ নিৰ্বাচনী বিষয়া তাহিৰ আলমক বদৰপুৰৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই বৃহৎ বদলিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু জিএমচিৰ কালেক্টৰ নৱদ্বীপ চাংমাইক ওদালগুৰিৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে আৰু মাজুলীৰ নিৰ্বাচনী বিষয়াক এবাৰ বজালীৰ চক্ৰ বিষয়া হিচাপে বদলিকৰণ কৰা হৈছে আৰু মাৰ্গেৰিটাৰ নিৰ্বাচনী বিষয়াক সৰ্থেবাৰীৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে। শিৱসাগৰৰ সহকাৰী আয়ুক্ত পংকজ বৰাক তেজপুৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে। ধেমাজিৰ নিৰ্বাচনী বিষয়াক লাহৰীঘাটৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে আৰু যোৰহাটৰ সহকাৰী আয়ুক্ত ডিম্পী গগৈক লংকাৰ চক্ৰ বিষয়া হিচাপে বদলিকৰণ কৰা হৈছে। নাজিৰাৰ নিৰ্বাচনী আয়ুক্ত সুজাতা গগৈক নগাঁৱৰ কামপুৰৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে। ৰঙিয়াৰ নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাসক আলগাপুৰৰ চক্ৰ বিষয়া হিচাপে বদলিকৰণ কৰা হৈছে আৰু উত্তল চালমাৰাৰ সহকাৰী আয়ুক্ত কৌস্তৱ কলিতাক টিংখাঙৰ চক্ৰ বিষয়া হিচাপে বদলিকৰণ কৰা হৈছে আৰু কামৰূপৰ নিৰ্বাচনী বিষয়া অপৰটিং গোস্বামীক গোলকগঞ্জৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে।
ইপিনে ডিমা হাছাওৰ নিৰ্বাচনী বিষয়া হেমাংগ নবিছক সৰু পথাৰৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু গোহাই গাঁৱৰ নিৰ্বাচনী বিষয়া পৰীক্ষিত ফুকনক কমলপুৰৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়াক গুৱাহাটীৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু লখিমপুৰৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈক শিলচৰৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে আৰু বোকাখাতৰ নিৰ্বাচনী বিষয়া নীতিশা বৰাক তামুলপুৰৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু বোকাজানৰ সহকাৰী আয়ুক্ত দীপাংকৰ নাথক কাছাৰৰ সোণাইৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু যোৰহাটৰ সহকাৰী আয়ুক্ত সৌবিক বুয়াক টিয়কৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু একেধৰণে তিতাবৰৰ সহকাৰী আয়ুক্ত পল্লৱ জ্যোতি নাথক সৃজন গ্ৰামৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে ঠিক একেধৰণে শিলচৰৰ সহকাৰী আয়ুক্তক এবাৰ বিজনী চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে টিংখাঙৰ চক্ৰ বিষয়াক এবাৰ বাক্সাৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে কৰিমগঞ্জৰ সহকাৰী আয়ুক্ত সৌবিক দত্তক বোকাখাতৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ এই বৃহৎ চক্ৰ বিষয়া বদলীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে মঙ্গলদৈৰ সহকাৰী আয়ুক্ত কমলজিৎ শৰ্মাক বগৰীবাৰীৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে শিৱসাগৰৰ সহকাৰী আয়ুক্ত মনীষা কলিতাক নলবাৰীৰ ঘকৰাপাৰাৰ চক্ৰ বিষয়া হিচাপে বদলি কৰা হৈছে আৰু কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাক পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া হিচাপে বদলীকৰণ কৰা হৈছে আৰু ইয়াই হৈছে সমগ্ৰ অসমৰ যিসমূহ চক্ৰ বিষয়া আছে সেই সকলোবোৰ চক্ৰ বিষয়াক বদলি কৰা হৈছে আৰু এখন জিলাৰ এখন চক্ৰ বিষয়াক আন এখন জিলাত এই চক্ৰ বিষয়াসকলক কাম কৰাৰ কাৰণে অসম চৰকাৰৰ নতুন মন্ত্ৰী অৰ্থাৎ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে